এইটো আৰু এটা ঘৰ আমি বনাই আছো বৰ্তমান পৰিয়াল অৱস্থা একেবাৰে বেয়া আপোনালোকে ঘৰটো চালে গম পাইছে যে তেওঁলোকে কিমান কষ্টত আছে আৰু ঘৰটো সঁচাকৈ অৱস্থা বহুত বেয়া তেওঁলোকে বহুত দুখত আছে কষ্টত আছে গতিকে ঘৰটো বনাবৰ কাৰণে অলপ আমি টিন দিলো ঘৰটো টিন দিয়াৰ পিছত বৰ্তমান ঘৰটো কাম চলি আছে কৰি আছে আৰু এইটো বৰ্তমান ঘৰটো হয় পুৰণা ঘৰটো আৰু এইটো বৰ্তমান ডাইৰেক্ট টিন লগাই আছে তো আপোনালোকে মনত ৰাখিব প্ৰাৰ্থনা কৰিব যাতে ঘৰটো সোনকালে ভালকৈ হৈ যায় বগা পাত্ৰ তো ইয়াত থকা কেইবছৰ হ'ল হ'ব 50-60 বছৰ মান হ'ব নেকি তো আপুনি কোনো চৰকাৰী অনুদান একো পোৱা নাই ঘৰ বনোৱা কোনো চৰকাৰৰ পোৱা নাই তো আপোনাৰ এই ঘৰটো এনেকৈ থকা আপুনি এনেকৈ আছে এনেকৈ আছোঁ তো আপুনি এই টিনবিলাক পালে যে আপুনি সুখী হয়নে বাৰু আনন্দিত নে বাৰু ভাল লাগিছেনে মনটো ভাল লাগিছে তো ভাল লাগিছে যে আপুনি ভাল হৈছে আপুনি কামটো সোনকালে কৰক আৰু যাতে ঘৰটো সোনকালে হয় আমাৰ এইটোৱে প্ৰাৰ্থনা থাকিব তো আপোনাৰ নামটো কি আছিলে আপোনাৰ ল'ৰা ছোৱালী কোন কোন আছে মোৰ নামটো হ'ল বগা পাত্ৰ হয় তাৰপিছত বিজয় পাত্ৰ হয় কুশল পাত্ৰ হয় আৰু মানে টিং চাৰে দিছে টিং গতিকে ভালকৈ হোৱা নাই আৰু বনাম আৰু ভালকৈ আৰু ঘৰটো এনেকৈ পুৰণা ঘৰটো আপোনাৰ কিমান দিন আছিলে এনেকাই আছিলে ছাৰ কিমান দিন আছে কোনো মানুহ অহা নাছিলে আপোনাৰ সহায় কৰিবলৈ নাই কোনো অহা নাছিলে নাই তো টিনটো পালে ঘৰটো চলাই কাম কৰি আছে তো সোনকালে কমপ্লিট কৰি দিয়ক আমি প্ৰাৰ্থনা থাকিম ঠিক